হুন হেৰো হুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ ৬০০ বছৰীয়া আহোম ৰাজত্বই পাতনি মেলিছিল চুকাফাই হুন হেৰো হুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ ৬০০ বছৰীয়া আহোম ৰাজত্বই পাতনি মেলিছিল চুকাফাই চাউলুং চুকাফা চাউলুং চুকাফা। নমস্কাৰ, কি খবৰ? সকলো ভালে আছেনে? মই বন্দিতাই আজি মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ব্লগটি চাই নিশ্চয় আপোনালোকে ভাল পাব। যিহেতু আজি স্বৰ্গদেউ চাউলুং চুকাফাৰ দিৱস হিচাপে গোটেই অসমত পালন কৰা হৈছে আৰু মই এটি NGOৰ লগত জড়িত হৈ আছোঁ আৰু এই NGOটোৰ নাম হৈছে এনাজৰী আৰু এই এনাজৰীৰ জৰিয়তে আজি আমি স্বৰ্গদেউ চাউলুং চুকাফাৰ দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰিলোঁ। যিহেতু কৰোনাৰ আতংক এতিয়াও কমা নাই আৰু আজি আমি এই চাউলুং চুকাফাৰ দিৱস হিচাপে বৃক্ষৰোপণৰ কাৰ্যসূচী এটা হাতত লৈছিলোঁ। যিহেতু গছ-গছনি থাকিলেহে জীৱ থাকিব আৰু জীৱ থাকিলেহে গছ-গছনি থাকিব আৰু এই গছ-গছনি সংৰক্ষণ কৰা দায়িত্ব হৈছে জীৱশ্ৰেষ্ঠৰ মানৱ জাতি আৰু সেয়ে আমি এই কাৰ্যসূচীটো আজি হাতত লৈছিলোঁ। আমিনো কেনেকৈ এই কাৰ্যসূচীখিনি পালন কৰিছিলোঁ তাৰে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক ভিডিঅ'টো উপভোগ কৰক। এয়া স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিচ্ছবি এনেকৈ স্থাপন কৰি তাত ধূপ আৰু বন্তি প্ৰজ্বলন কৰিছিলোঁ। আজি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীযুত অৰূপনাথ ছাৰক। এয়া তেখেতক ময়ো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এয়া হৈছে আমাৰ এনাজৰী গ্ৰুপৰ সদস্যা মৌচুমী বুঢ়াগোহাঁই আৰু এয়া হৈছে অনামিকা দত্ত আৰু এয়া হৈছে কিৰণ বৈশাল আৰু এয়া ছাৰৰ লগত নেচিম আনচাৰিদা। এয়া গ্ৰুপৰ সদস্যাসকলৰ লগত দুখনি ফটো উঠা হৈছিলে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বৃক্ষৰোপণৰ কাৰ্যসূচী ভাগলৈ আমি আগবাঢ়ি গৈছিলোঁ। এয়া মই এটি বকুল ফুলৰ পুলি ৰোপণ কৰিছিলোঁ আৰু এইটো এটা সোণাৰু গছৰ পুলি মই ৰোপণ কৰিছিলোঁ। সোণাৰু গছ মোৰ বহুত প্ৰিয়। আপোনালোকে ভাল পায়নে? কমেণ্টত জনাবচোন। এয়া এটি কৃষ্ণচূড়া পুলি ৰোপণ কৰিছে মৌচুমী বুঢ়াগোহাঁই আৰু এয়া বন্দনা শইকীয়াই ৰোপণ কৰিছে এটি ভোমোৰা গছৰ পুলি। আৰু এয়া অনামিকা দত্তই ৰোপণ কৰিছে এটি জামু গছৰ পুলি আৰু এয়া ইনা হুছেইনে ৰোপণ কৰিছে এটি শিলিখাৰ পুলি। আৰু এয়া ৰেখা বৰুৱাই ৰোপণ কৰিছে শ্ৰী কৃষ্ণচূড়া পুলি। এয়া হৈছে ৰিজৱানা চুলতানা আৰু তেখেতে এটি এজাৰ পুলি ৰোপণ কৰিছিলে। আৰু এয়া হৈছে ৰেখা বৰুৱা, তেখেতে এটি কৃষ্ণচূড়া পুলি ৰোপণ কৰিছিলে। মৰিয়নি ডেকা গাঁৱত অৱস্থিত বাবা ৰামদেৱ ধামৰ সন্মুখতো আমি কেইবাটাও পুলি আজি ৰোপণ কৰা হ'ল। এয়া হৈছে আমাৰ সদস্যৰ এগৰাকী ছোৱালী অনুষ্কা, তাইও পুলি ৰোপণ কৰিছিলে। আজি বৃক্ষৰোপণৰ কামটো কৰি বহুত ভাল লাগিলে, কাৰণ এই গছ-গছনি আমাৰ কাৰণে অতি আৱশ্যক। যদি আপোনালোকে কিবা কাৰণত এজোপা গছ কাটিবলগীয়া হৈছে তেতিয়াহ'লে আপোনালোকে 10 জোপা গছ ৰুব বুলি মোৰ পৰা অনুৰোধ থাকিল।
আমাৰ এই সেউজীয়া অসম সদায় সেউজীয়া হৈ থাকক। আমাৰ লগত আজি দুজন দাদাই সহায় কৰি দিছিলে, গছবোৰ ৰুবৰ কাৰণে গাঁত খান্দি দিছিলে আৰু গোবৰ আনি দিছিলে। তেখেতলোকলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। বকুল ফুলৰ পুলিটো ৰুওঁতে অলপ ভিডিঅ' কৰা হৈছিলে। এয়া আপোনালোকলৈ আগবঢ়াইছোঁ। এই বকুল ফুলৰ পুলিটো বাবা ৰামদেৱ ধামৰ সন্মুখতে আমি ৰোৱা হৈছিল। এয়াই হৈছে ডেকাগাঁৱত অৱস্থিত মৰিয়নিৰ বাবা ৰামদেৱ ধামৰ মন্দিৰ। ওচৰতে থকাৰ বাবে মই আপোনালোকক অকণমান দেখাই দিলোঁ। ইমান সুন্দৰ চাওকচোন মন্দিৰভাগ। মৰিয়নি যদি কেতিয়াবা আহে ইয়ালৈ নিশ্চয় আপোনালোক এবাৰ আহিব। আমাৰ ৰাইজসকলে কিন্তু বহুত গান গাই গাই ধুনীয়াকৈ গছপুলি ৰুলে দেই। শুনকচোন। এজাৰ গছক লৈ গানকে গাই দিলে আৰু। কেনে লাগিছে ক'বচোন। এইজোপা কিন্তু সোণাৰু গছ ৰুই থকাৰ সময়ৰ ভিডিঅ' হয়। গছপুলিবোৰ ছাগলী গৰুৰ পৰা বচাই ৰাখিবৰ কাৰণে আমি এনেকৈ গ্ৰীণ নেট মেৰিয়াই দিছিলোঁ। এয়াই হৈছে বাবা ৰামদেৱ ধাম। কিমান ধুনীয়া চাওকচোন। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ। শুভৰাত্ৰি।